এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আমাৰ লখিমপুৰত প্ৰায় ৭,০০০ খেতিয়ক আছে। পাৰ ডে আমি ফেক্টৰীলৈ কেঁচা পাত উৎপন্ন কৰোঁ ৩ লাখ কেজি পাৰ ডে। গতিকেলৈ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে 99% অকল চাহ খেতিৰ লগত জড়িত খেতিয়ক। এই ক্ষুদ্ৰ চাহ খেতিয়কসকলক চৰকাৰে যিকোনো প্ৰকাৰে এটা খৰাং পীড়িতত যিবিলাকৰ অৱস্থা বেয়া হৈছে তেখেতসকলক এটা অনুদান আৰ্থিক সাহাৰ্য এটা দিয়ক। তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু যিমান পাৰে অতি কম সময়ৰ ভিতৰত এই ক্ষুদ্ৰ চাহ খেতিয়কসকলক জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰাই দিয়ক। সমস্যাখিনি দেখিছেই তেখেতে কৈছে মই ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই মই বাগান এটা বিজনেছ কৰিম বুলি আহিলোঁ। অকণ ব্যৱসায় কৰোঁ, অসমীয়া ল'ৰা। এতিয়া পানী নাই, বৰষুণ নাই, ইয়াত পানীৰ যোগানো চৰকাৰে দিব পৰা নাই আৰু আমি সাহাৰ্যও একো পোৱা নাই। সেইকাৰণে হিমন্ত চৰকাৰ ছাৰক ক'লোঁ আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক যাতে অলপ সকাহ দিয়ে। চৰকাৰীভাৱে একো সাহাৰ্য পোৱা নাই আৰু চৰকাৰে যদি গুৰুত্ব নিদিয়ে আৰু এতিয়া আমি আৰু আকৌ বেংগলোৰ যাব লাগিব, আকৌ তাত কোম্পানীৰ আণ্ডাৰত থাকিব লাগিব, আকৌ ঘৰলৈ আহিবলৈ ইয়াত কষ্ট হ'ব আমাৰ। মা দেউতাৰ বয়স হৈ গৈছে তাতে, এতিয়া মোৰ ঘৰতে মই অকলে, তো যদি মই গুচি যাওঁ দেউতাহঁতৰ বয়স হৈ গৈছে, তাহাঁতক কোনে চাব দেউতাহঁতক। সেয়াই আৰু এতিয়া যদি মই আকৌ বেংগলোৰ গুচি যাওঁ 5-6 মাহ 7 মাহৰ ঘৰলৈ আহিব নোৱাৰিম, 1 বছৰ আহিব নোৱাৰিম। কিবা এটা হ'লেও চিকিউৰিটি গাৰ্ড কৰিব লাগিব, কিবা কৰিব লাগিব, কিবা সৰু সুৰা কোম্পানীত জব কৰিব লাগিব। সেয়াই আৰু এতিয়া কি হয় আৰু চৰকাৰে যাতে চাই আৰু আমাক কিবা এটা যে সাহাৰ্য কৰি দিয়ে, পানীৰ যোগান এটা হ'লেও দি দিয়ে।